স্বাগতম জানাইছো মোৰ ইউটিউব চেনেল জুনুস কুকিংলৈ আশা কৰো আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পাই লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মই বনাবলৈ গৈ আছো বহুতে ইজি আৰু টেস্টি এটা ৰেচিপি সঁচাকৈ এই ৰেচিপিটো বনাবলৈ সহজ হোৱাৰ উপৰিও খাবলৈ বহুতে টেস্টি হয় এই ৰেচিপিটো মই কেনেদৰে বনাইছো তাকে দেখুৱাবলৈ যাব লাগিব মোৰ পাকঘৰলৈ গতিকে বলক দেৰি নকৰি যাওঁ মোৰ পাকঘৰলৈ আজি মই বনাবলৈ ওলোৱা ৰেচিপিটো হৈছে কলডিল পিটিকা তাৰ বাবে মই লৈছো এটা কলডিল এটা আলু এটা পিয়াজ এটা ভুট জলকীয়া আৰু মসুৰ দালি ভিজাই থৈ দিয়া আগতে মই ভিজাই থৈ দিছো এয়া মোৰ এতিয়া কলডিলটো সম্পূৰ্ণ ধুনিয়াকৈ সাফা কৰি লৈ লম এয়া মই কলডিলটো সাফা কৰি লৈছো আঠিয়া কলৰ ভীমকল পালে ভাল হয় কিন্তু মই আঠিয়া কলৰ ভীমকল পোৱা নাই এইটো চেনিকলৰ নেকি নে কি হয় মই গম নাপাও এইটোকে মই ব্যৱহাৰ কৰিছো এই কলডিলৰ পিটিকাখন খাবলৈ হসাকৈ বহুতে টেস্টি হয় আগতে যদি এনেদৰে খাই পোৱা নাই এবাৰ খাই চাবচোন ইয়াৰ টেস্ট ভাবিব নোৱাৰা টেস্ট হয় আৰু আপোনালোকে পাহৰিব নোৱাৰিব এবাৰ খাই এনেদৰে এয়া মই কলডিলটো ধুনিয়াকৈ সাফা কৰি লৈছো সম্পূৰ্ণ কলা বাকলিবোৰ এৰুৱাই লৈছো এতিয়া মই কলডিলটো দুফাল কৰি লৈ লম মাজেৰে মই ফালি দি দিম আৰু মই এই কলডিল কেটা বইল কৰিম ভাতৰ ওপৰতে ভাতটো মোৰ হৈ যাব ইফালে মোৰ গেছৰ দাহি হৈ যাব ভাতটো হৈ যাব আৰু বস্তুখিনিও বইল হৈ যাব এয়া মই বস্তুখিনি ৰেডি কৰি লৈছো এয়া কলফুলটো আলুটো আৰু ইফালে লৈ লৈছো বইল কৰি লোৱা মসুৰ দালিখিনি মই ষ্টিলৰ বাটি এটাত লৈ লৈছো এইখিনি মই ভাতৰ ওপৰতে মই দি দিম তেতিয়া মোৰ গেছও সম্পূৰ্ণ ৰাহি হৈ যাব একেলগে বস্তুখিনি বইল হৈ উঠিব এয়া মই কুকাৰ এটা লৈ লৈছো কুকাৰত মই ভাতৰ বাবে চাউলখিনিও সম্পূৰ্ণ ৰেডি কৰি লৈছো এয়া মই আগতে চাউলকেটা ধুই ৰেডি কৰি লৈছো এতিয়া মই কুকাৰত চাউলকেটা বহাই দিছো আৰু চাউলকেটাৰ ওপৰতে মই কলডিলখিনি দি দিছো কলডিল আলু আৰু মসুৰ দালিখিনি দি দিছো মসুৰ দালিখিনিৰ ওপৰতে দুটা কেঁচা জলকীয়াও দি দিম এয়া মই অকমান পানী দিছো পানীৰ পৰিমাণটো আপোনালোকে চাই ল'ব বেছি পানী ব্যৱহাৰ কৰিব নালাগে এয়া মই কেঁচা জলকীয়া দুটাও দি দিছো এতিয়া মই ঢাকনিখন মাৰি এইখিনি মই বইল হ'বলৈ দিম এয়া মই কুকাৰৰ ঢাকনিখন মাৰি এতিয়া মই বইল হ'বলৈ দিছো এতিয়া মোৰ সম্পূৰ্ণ ভাতো ৰেডি হ'ব বইলখিনো ৰেডি হ'ব আৰু ইপিনে মোৰ গেছৰ ৰাহি হৈ যাব এতিয়া আহিছো গেছৰ ফালে এয়া গেছত কেৰাহী এখন উঠাই দিছো কেৰাহীখন উঠাই দি অকমান তেল দিছো তেলত মই শুকান জলকীয়া 4টা মান শুকানে ভাজি লৈছো এইকেটা শুকান জলকীয়াও মই পিটিকাত ব্যৱহাৰ কৰিম পিটিকাত শুকান জলকীয়া ভাঙি দিলেও খাবলৈ পিটিকাখনৰ টেষ্টটো দুগুণে বাঢ়ি যায় আৰু ইয়াতে মই সেই ৰৈ যোৱা তেলখিনিতে অকমান মই কেঁচা পিয়াজ ভাজি লৈছো এয়া মই কেঁচা পিয়াজখিনিও ভাজি লৈছো এয়া ভাজি লোৱা পিয়াজ দিলেও খাবলৈ বহুতে টেস্টি হয় পিটিকাখন হেহে মই অকমান পিয়াজ ভাজি লৈছো কেঁচা পিয়াজো ব্যৱহাৰ কৰিম কিন্তু অকমান মই ভাজিও লৈ লৈছো এয়া মোৰ পিয়াজখিনি ভজা হৈ গ'ল এতিয়া মই কেৰাহীৰ পৰা উঠাই লৈছো এয়া মোৰ পিটিকাখিনিও সম্পূৰ্ণ ৰেডি হৈ গৈছে এয়া মই কুকাৰৰ ঢাকনিখন গুচাই চাইছো এয়া মোৰ দেখছেনে সম্পূৰ্ণ ৰেডি হৈ গৈছে বইলখিনিও ভাতো হৈ গ'ল ইপিনে মোৰ পিটিকাখিনিও বইল হৈ গ'ল আপোনালোকে ইচ্ছা কৰিলে এনেদৰে দিব পাৰে এয়া মই পিটিকাখিনিৰ বাবে সম্পূৰ্ণ বস্তুবোৰ কুকাৰৰ পৰা উলিয়াই লৈ লৈছো এয়া মই কলডিলটো উলিয়াই লৈছো এয়া কলডিলটো ভাতৰ ওপৰত দিয়াৰ কাৰণে সম্পূৰ্ণ ধুনিয়াকৈ সিজি উঠিছে পানীত দিলে বহুত সময় এনেদৰে বইল কৰিব লাগিলে হয় কিন্তু ভাতৰ ওপৰত দিয়াৰ কাৰণে এটা চিটিতে বঢ়িয়াকৈ বস্তুখিনি সিজি উঠিছে এইখিনি এতিয়া ঠাণ্ডা হ'বৰ বাবে মই এনেদৰে ভাঙি দি দিছো ঠাণ্ডা হ'লে পিটিকিবলৈ বহুতেই ইজি হয় আৰু হাতো নুপুৰে সেইকাৰণে মই এইখিনি বস্তু ঠাণ্ডা হ'বৰ বাবে অকমান মই বহলকৈ মেলি দি থৈ দিছো থালখনতে এয়া বস্তুখিনি ঠাণ্ডা হৈ গৈছে এতিয়া মই হাতেৰে এইখিনি বস্তু পিটিকিম আপোনালোকে ইচ্ছা কৰিলে চামুচেৰেও পিটিকিব পাৰে কিন্তু পিটিকাখন সদায় হাতেৰে পিটিকিলেহে খাই বহুত টেস্টি লাগে হাতেৰে মঠি পিটিকিলে এইখিনি যিমানেই মঠি পিটিকা হয় সিমানেই ইয়াৰ সোৱাদ বাঢ়ে এয়া মই সম্পূৰ্ণকৈ পিটিকি লৈছো এয়া মই শুকান জলকীয়া কেইটাও তাতে মই মোহাৰি দিছো তাৰ ওপৰতে মোহাৰি দি দিছো আৰু ইয়া যে বইল কৰিবলৈ দি দিছিলো কেঁচা জলকীয়া কেইটাও মই ইয়াতে মোহাৰি দি দিছো পিটিকাখনত বেছিকৈ জ্বলা হ'লেহে খাবলৈ ভাল লাগে আপোনালোকে যদি জ্বলা খাবলৈ বেয়া পায় তেতিয়াহ'লে জ্বলাৰ পৰিমাণটো আপোনালোকে কমাই ল'বও পাৰে এয়া মই ভাজি লোৱা পিয়াজ আলু একেবাৰে মোহাৰি লৈ লৈছো অকমান ঠাণ্ডা হৈছে আৰু ইয়াতে দি দিছো প্ৰয়োজন অনুসাৰে নিমখ
আপোনালোকে নিমখটো নিজৰ প্ৰয়োজন অনুসাৰে দি দিব আৰু ইয়াতে দি দিছোঁ কেঁচা মিঠাতেল। কেঁচা মিঠাতেল নিদিলে পিটিকা খাবলৈ সোৱাদ নালাগে, কেঁচা মিঠাতেলে সোৱাদটো বঢ়াই দিয়ে, সেইকাৰণে মই দি দিছোঁ কেঁচা মিঠাতেল। আৰু ইয়াতে দি দিছোঁ কাটি লোৱা মান ধনিয়া। আপোনালোকৰ ওচৰত ধনিয়া থাকিলে ধনিয়া ব্যৱহাৰ কৰিব পাৰে, যদি ধনিয়া নাথাকে এইটো স্কিপ কৰিবও পাৰে। আৰু ইয়াতে দি দিছোঁ কেঁচা পিঁয়াজ। এতিয়া মই এইখিনি ভালদৰে মুঠি সানি ল'ম। এইখিনি যিমানেই মুঠি সানিব সেই তাৰ সোৱাদ দুগুণে বাঢ়ি যায়। এয়া মই এইখিনি বস্তু ধুনীয়াকৈ হাতেৰে মুঠি সানিছোঁ। এয়া দেখা পাইছে, গোটেইখিনি বস্তু মিক্স হৈ গ'লেহে ইয়াৰ খাবলৈ সোৱাদটো দুগুণে বাঢ়ি যায়। এয়া মোৰ পিটিকাখন সম্পূৰ্ণ ৰেডি হৈ গৈছে। দেখিছেনে মই হাতেৰে মোহাৰি একেবাৰে সানি আছোঁ। এয়া মোৰ পিটিকাৰ ৰেচিপিটো সম্পূৰ্ণ ৰেডি হৈ গৈছে। আগতে যদি আপোনালোকে এনেদৰে খাই পোৱা নাই, এবাৰ এনেদৰে সঁচাকৈ ট্ৰাই কৰি চাবচোন, খাবলৈ বহুতে টেষ্টি হয়। এয়া মই শেষত একেবাৰে দি দিছোঁ ভোট জলকীয়াটো। প্ৰথমতে মই ভোট জলকীয়াটো দিয়া নাছিলোঁ, এতিয়া মই ভোট জলকীয়াটো একেবাৰে সানি দিছোঁ। ভোট জলকীয়া দিলে খাবলৈ বহুতে টেষ্টি হয়, আপোনালোকেতো জানেই ভোট জলকীয়াৰ টেষ্ট। সেইকাৰণে ভোট জলকীয়াটো দি পেলাই আকৌ এবাৰ মই ভালদৰে মোহাৰি সানি লৈছোঁ। এয়া মোৰ কলডিল পিটিকা সম্পূৰ্ণ ৰেডি হৈ গৈছে। এই কলডিল পিটিকাখন আপোনালোকে গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰে, খাবলৈ বহুতেই টেষ্টি হয়। এয়া মই কলডিলৰ পিটিকাখন কলডিলৰ বাকলিতে মই এনেকৈ উলিয়াই লৈছোঁ। আপোনালোকক এয়া ওচৰৰ পৰা দেখুৱাই দিছোঁ। দেখিছেনে ইমান ধুনীয়া হৈছে। আগতে যদি এনেদৰে খাই পোৱা নাই, এবাৰ খাই চাবচোন, সঁচাকৈ এই পিটিকাখন খাবলৈ বহুতেই টেষ্টি হয়। আৰু খাই পাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গৰম ভাতৰ লগত গৰমে গৰমে এই পিটিকাখন পৰিৱেশন কৰিব পাৰে। এয়া মোৰ পিটিকা। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডৰ মাজত এবাৰ ট্ৰাই কৰি চাব। আৰু সঁচাকৈয়ে যদি ভাল পাইছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগ পাম আন এটা নতুন ভিডিঅ' ৰেচিপিৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। বাই বাই।